এমাহ অগাপিছাকৈ গুচি গ'ল দুই ৰুমমেট। মুম্বাইৰ আন্ধেৰীৰ ঘৰৰ ৰুমমেট আছিল জুবিন গাৰ্গ, দীপক শৰ্মা। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গ আৰু 3 নৱেম্বৰত দীপক শৰ্মাই বিদায় ল'লে ইহ সংসাৰৰ পৰা। মুম্বাইত প্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ সাক্ষী আছিল দুয়োজন। হয়, ঠিকেই অনুমান কৰিছে, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু নাই। বাঁহীবাদন কৰিয়ে জীৱনজোৰা খ্যাতি অৰ্জন কৰিছিল দীপক শৰ্মাই আৰু চেন্নাইত চিকিৎসাধীন অৱস্থাত মৃত্যু হ'ল বিশিষ্ট বাঁহীবাদক শিল্পীজনৰ। এমাহ অগাপিছাকৈ দুই বন্ধু ৰুমমেটৰ এনে অকাল বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰি তুলিছে ৰাজ্যবাসীক। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিভিন্নজনে শোক প্ৰকাশ কৰিছে শিল্পীগৰাকীৰ মৃত্যুত। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব বিশিষ্ট শিল্পীগৰাকীৰ। দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি। তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম। দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰণীয় ক্ষতি। দীপক শৰ্মাৰ কৰ্মজীৱন দীঘলীয়া। 57 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা দীপক শৰ্মাৰ জন্ম হৈছিল নলবাৰীৰ পানীগাঁৱত। আহি ঘৰটো তেখেতেই ৰিপেয়াৰ কৰি কিনে ভাল কৰি ল'লে। যিমান এই ফুল গছ, এই বাঁহ গছ চব আছে তেখেতেই ৰোৱা। তেখেতৰ বহুত সপোন আছিল গাঁৱৰ ঘৰখনক লৈ। কিবা ইনফেকশ্যন হ'ল চাগে, এনেকৈ থাকি থাকি আকৌ লাষ্ট এতিয়া চেন্নাইত গৈছিলে। চেন্নাইত গৈ তেখেত আৰু সুস্থ হৈ উঠিল। আৰু নলবাৰীৰ পানীগাঁৱৰ পৰাই মুম্বাই বুলিয়ে নহয়, দেশ বিদেশৰ বিভিন্ন মঞ্চত বাঁহীটো লৈয়ে অসমক এক সুকীয়া পৰিচিতি দিছিল এইগৰাকী শিল্পীয়ে। ভূপেন্দাৰ পৰা জুবিনদালৈকে সকলোৰে লগত মঞ্চত বজাইছে বাঁহী। 3খনকৈ অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰিছে দীপক শৰ্মাই। এই 3খন ছবি জংকি পানৈ, জাতিংগা ইত্যাদি লুইতক ভেটিব কোনে। GTVৰ কৰ্ম আৰু ৱাজিৰ শীৰ্ষক অনুষ্ঠানৰো সংগীত কম্পোজাৰ দীপক শৰ্মা। ষ্টাৰ প্লাছৰো অনুষ্ঠানৰ বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছে দীপক শৰ্মাই। বহু প্ৰখ্যাত শিল্পীৰ সৈতে পাশ্চাত্য আৰু ভাৰতীয় সংগীতৰ যুগলবন্দী কৰিছে দীপক শৰ্মাই। খ্যাতনামা শিল্পী হৰিপ্ৰসাদ চৌৰাচিয়াৰ শিষ্য দীপক শৰ্মা। প্ৰখ্যাত শিল্পীজন বিগত প্ৰায় বছৰ ধৰি অসুস্থ হৈ আছিল। 1968 চনৰ 23 আগষ্টত জন্মগ্ৰহণ কৰা দীপক শৰ্মাই গুৱাহাটীৰ অম্বিকাগিৰি নগৰতেই স্থায়ীভাৱে থাকিবলৈ লৈছিল। প্ৰিয় শিল্পীগৰাকীৰ এনে অকাল মৃত্যুৰ বাতৰিয়ে শোকত মৰ্মাহত কৰি তুলিছে অসম আৰু অসমীয়াক। ব্যুৰো ৰিপৰ্ট DY 365।